চতিয়াৰ ইটাখোলাৰ আহুবৰীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। ইটাখোলাৰ আহুবৰীৰ অনিল পাটনায়কৰ বাসগৃহৰ পৰা চতিয়া আৰু ইটাখোলা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমকেদি জব্দ কৰে প্ৰায় 8 কেজি গাঞ্জা। আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী অনিল পাটনায়ককো আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে গাঞ্জা সৰবৰাহকাৰী অনিল পাটনায়কক জেৰাবহাত ৰাখিছে। প্ৰায় 4টা বজাত আপোনাৰ চতিয়া আৰক্ষী চকী আৰু আমাৰ ইটাখোলা আৰক্ষী চকী যুটীয়া অভিযানত আপোনাৰ আহুবৰী অনিল পাটনায়ক নামৰ ল'ৰাজনৰ গৃহত আপোনাৰ প্ৰায় 8 কেজি মানৰ ভাং জব্দ কৰা হৈছে আৰু ইতিমধ্যে তেখেতক দুয়ো থানা মিলি পেলাই তেখেতক কৰায়ত্ব কৰা হৈছে আৰু ইতিমধ্যে আমাৰ ভিডিবিৰ গোটেই সদস্যসকলো আহিছে আৰু আমিও আহি পেলাই তেখেতলোকক এতিয়া দেখিছোঁ যে হেৰি আপোনাৰ ভাং ধৰা হৈছে। আৰু কোন জেগা এইটো আহুবাৰী বুলি কয়, ইটাখোলা আহুবাৰী। হয়, কি নাম আছিলে ব্যক্তি? অনিল পাটনায়ক। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।